হেল্ল' এভৰিৱান, আজি খ্ৰীষ্টমাছ ডে। সেই মানুহজনৰ লগত এপাক ওলাই যাওঁ বুলি ভাবিলোঁ, কিন্তু প্ৰথমতেই গ'লোঁ মোৰ দাদা বৌহঁতৰ ঘৰলৈ। আমাৰ ঘৰৰ ওচৰতে থাকে। এই আচলতে পিঠা পনাখিনি দেখিছে যে এনেকুৱা নহয়, এয়া মোৰ বৌৰ বায়েকহঁত আহিছিলে শিৱসাগৰৰ পৰা। শিৱসাগৰৰ পিঠা পনাৰ জুতিটো অলপ বেলেগ, সেইকাৰণে আহিলেই বৌহঁতে হয় পিঠা দি পঠিয়াই, নহ'লে আমাক চাহ একাপ খাবলৈ মাতে। আজিও মাতিলে, প্ৰথমতে গৈ তাত সোমালোঁ। এই আমি সকলোৱে মিলি খুব ধুনীয়াকৈ সন্ধিয়াৰ চাহকাপ খালোঁ। খাই পেলাই এয়া নগাঁৱত থকা আমাৰ বেপ্টিষ্ট চাৰ্চটোলৈ এয়া ওলাই আহিছোঁ। কিমান মানুহৰ ভিৰ দেখিছেনে? ক্ৰমান্বয়ে দিনৰ পিছত দিন যোৱাৰ লগে লগে ভিৰবিলাক দেখোন বাঢ়িহে আহিছে। আগতে অলপ ভিৰ কম পাইছিলোঁ, কেইবাবছৰো যোৱা নাছিলোঁ। আজি বহুত কেইবছৰৰ মূৰত গৈছিলোঁ। এয়া বহুত ভিৰ। এই চাৰ্চটো নগাঁও বেপ্টিষ্ট চাৰ্চ, অসমীয়া ভাষাৰ পুনৰুদ্ধাৰ কৰা খ্ৰীষ্টান মিছনেৰী ডক্টৰ মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰি থৈ যোৱা চাৰ্চ। লাইটৰ ডেক'ৰেশ্যনখিনি সঁচাকৈ বহুত ভাল লাগে। সদায় বেলেগ বেলেগ ডেক'ৰেশ্যন হয়, আগতেও বেলেগ ধৰণে ডেক'ৰেশ্যন হৈছিল, এইবাৰো অলপ বেলেগ ধৰণে ডেক'ৰেশ্যন কৰিছে। কিন্তু মানুহৰ যে সাংঘাতিক ভিৰ ফালি ফালি যেনে তেনে অকণমান ভিডিঅ' কৰিছোঁ, যিহেতু কৰিবলৈ মন যায় চিনটো ৰাখিবৰ কাৰণে, স্মৃতি সোঁৱৰিবলৈ। সেই অকণমান কৰিলোঁ, আপোনালোকলৈকে লৈ আহিছোঁ। পৰিৱেশটো অকণমান চাওকচোন বাৰু। এইবাৰ চাৰ্চটো আমি যোৱা সময়লৈ বন্ধ কৰিলে। বাহিৰতেই মানুহে আচলতে মম চমবিলাক জ্বলাইছিলে। শেষত আমি চাই পেলাই এয়া উভতি আহিছোঁ। ইয়াত এতিয়া আমি একো নাখাওঁ বুলি ভাবিছোঁ, কাৰণ যিহেতু চাহ খালোৱেই। আজিলৈ আহোঁ, ধন্যবাদ।